Welcome to Aptitude Skills. আজি আমি চাম পাৰ্ট 5 ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন জুনিয়ৰ এছিষ্টেণ্ট 2020 ঠিক আছে আগবাঢ়ো আহক ভিডিঅ'টোলৈ চ' ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে দ্য টোটেল এজ অফ এ বি এণ্ড চি 4 years hence will be 98 years. Find the age of C 4 years hence if the present age of A and B is 32 and 23 years respectively. চাওক ইয়াত কি কোৱা হৈছে যে টোটেল এজ অফ এ বি এণ্ড চি 4 years hence will be 98 years. ঠিক আছে টোটেল এ বি চিৰ টোটেল এজ 4 বছৰ পিছত হেঞ্চ মানে পিছত হ'ব আফটাৰ 4 years ঠিক আছে উইল বি 98 years 98 হয় চ' আমাক সুধিছে যে ফাইন দ্য এজ অফ চি উলিয়াব লাগে 4 বছৰ পিছত দ্য প্ৰেজেণ্ট এজ অফ যদি এ আৰু বি 32 আৰু 23 years হয় ঠিক আছে বুজি পাইছোঁ কুৱেশ্যনটো চ' আমাক এতিয়া কি লাগে এ বি চি 4 years আফটাৰ 98 years এইটো দিয়া আছে চ' প্ৰেজেণ্ট এজ অফ এ কিমান দি আছিলে 32 years আৰু প্ৰেজেণ্ট এজ অফ বি কিমান দিয়া আছে 23 years হয় নাই এইটো আমি পালোঁ চ' আমাক এতিয়া ফাৰ্ষ্ট কি কৰিম আমি চাওক ধৰি লওক আমাৰ দিয়া আছে এ বি চি 4 years আফটাৰ ন চ' 4 years আফটাৰ যদি আমি লৈ লওঁ 4 years হেঞ্চ 4 years হেঞ্চ এ এজ কিমান হ'ব 4 বছৰ পিছত 32 আছিলে 4 বছৰ পিছত কিমান হ'ব 32 + 4 কিমান হ'ল 36 তেনেকৈ বি এজ কিমান হ'ব 23 + 4 27 হয় নাই এইটো পালোঁ এতিয়া আমাক 4 বছৰ পিছত এ বি চি তিনিটা এজ মিলালে 98 years পাম চ' 4 বছৰ পিছত এ এজ কিমান আছিলে 36 প্লাছ বি এজ কিমান আছিলে 27 প্লাছ চি এজটো নাজানো আমি চ' চিৰ প্ৰেজেণ্ট এজটো আমি লৈ লওঁ চিৰ প্ৰেজেণ্ট এজটো আমি লৈ লওঁ এ এক্স লৈ লওঁ ধৰি লওক চিৰ প্ৰেজেণ্ট এজটো এক্স তো 4 বছৰ পিছত চিৰ প্ৰেজেণ্ট এক্স কিমান হ'ব এক্স + 4 ধৰি লওক চি প্ৰেজেণ্ট এজ এক্স ল'লোঁ 4 বছৰ পিছত এ এজ 36 বি এজ 27 আৰু চি এজ এক্স + 4 হ'ল হয় নাই চ' এইটো প্লাছ এক্স + 4 ইকুৱেল টু 98 হ'ল বুজি পালেনে কুৱেশ্যনটোত কি কোৱা হৈছে দ্য এজ অফ এ বি এণ্ড চি 4 years হেঞ্চ উইল বি 98 years চ' এ বি চি তিনিটাৰ 4 বছৰ পিছত এজ প্লাছ কৰোঁতে 98 years পাম চ' আমি ইয়াত দিয়া আছে যে এৰ প্ৰেজেণ্ট এজটো এতিয়াৰ এজটো কিমান দি আছে 32 আৰু বিৰ 23 চ' 4 বছৰৰ পিছত কিমান হ'ব এৰ 36 আৰু বিৰ 27 +4 কৰি দিলোঁ তেনেকৈ চি এজটো কিমান হ'ব এক্স + 4 কাৰণ এক্সটো আমি চি প্ৰেজেণ্ট এজ লৈছিলোঁ ঠিক আছে চ' আমি গোটেইকেইটা প্লাছ কৰোঁতে কিমান পাইছোঁ 98 চ' এতিয়া আমি প্লাছ কৰোঁ 27 + 4 31 + 6 7 67 হয় নাই ইকুৱেল টু 98 তো এক্স ইকুৱেল টু কিমান হ'ব 98 - 67 চ' কিমান হ'ব এইটো আছে গ'লে 131 চ' এক্স ইকুৱেল টু 31 years পালোঁ আমি চ' এতিয়া আমাক এক্স মানে কি চিৰ প্ৰেজেণ্ট এজ কিমান পালোঁ এতিয়া 31 years তো চিৰ প্ৰেজেণ্ট এজ যদি 31 years তো আমাক কি লাগে ফাইন দ্য এজ অফ চি 4 years হেঞ্চ আফটাৰ 4 years কিমান হ'ব আফটাৰ 4 years তো চিৰ এজ কিমান হ'ব 31 + 4 কিমান হ'ল 35 years চ' 35 years বুজি পালে চাওক আপোনালোকক অপশ্যনত আপোনালোকৰ কনফিউজ কৰিবলৈ 31 year দি আছে 35 year দি আছে যদি আপুনি ইয়াতে ৰৈ পেলাই এক্সৰ ভেলু যদি 31 হয় আপুনি 31 টিক কৰি দিয়ে আপোনাৰ ভুল হ'ব আনচাৰটো আমাক সুধিছে কুৱেশ্যনটো চিৰ প্ৰেজেণ্ট এজটো সোধা নাই আমাক চিৰ এজটো 4 বছৰ পিছত কিমান হ'ব গম পাইছেনে চ' চিৰ প্ৰেজেণ্ট এজটো 31 years পালোঁ তো 4 বছৰ পিছত কিমান হ'ব 31 + 4 35 years বুজিলে নেক্সট কুৱেশ্যনটো কি দিয়া আছে দ্য এৰিয়া অফ এ ৰেক্টেংগল ইজ ইকুৱেল to the area of a circle whose radius is 21 centimeter if the length and breadth of the rectangle are in the ratio 14:11 what is its perimeter ঠিক আছে আমাক কুৱেশ্যনটো মানে মই কুৱেশ্যনটো বুজাই দিছোঁ এৰিয়া অফ এ ৰেক্টেংগল এটা এৰিয়া সেইটো চাৰ্কলৰ এৰিয়াৰ লগত ইকুৱেল হ'ব আৰু চাৰ্কলৰ ৰেডিয়াছ কিমান দিয়া আছে 21 centimeter if the length and breadth of the rectangle are 14:11 এক যদি দিয়া আছে যদি লেন্থ এণ্ড ব্ৰেথ অফ দ্য ৰেক্টেংগল কিমান দিয়া আছে 14:11 তো আমাক সুধিছে পেৰিমিটাৰটো কিমান হ'ব ঠিক আছে চ' এৰিয়া অফ এ ৰেক্টেংগল কিমান দিয়া আছে এৰিয়া অফ এ ৰেক্টেংগল ইজ ইকুৱেল টু এৰিয়া অফ এ চাৰ্কল ঠিক আছে এৰিয়া অফ এ ৰেক্টেংগলটো ইকুৱেল টু এৰিয়া অফ এ চাৰ্কল দিলোঁ আমি এইটো এৰিয়া ডিনোট কৰিছোঁ আৰু এৰিয়া অফ এ ৰেক্টেংগল ইকুৱেল টু এৰিয়া অফ এ চাৰ্কল ঠিক আছে চ' এতিয়া আমাক কৈছে হুজ ৰেডিয়াছ ইজ 21 centimeter তো আমাক কৈছে এৰিয়া অফ এ ৰেক্টেংগল কিমান আছিলে লেন্থ ইনটু ব্ৰেথ আছিলে ফৰ্মুলাটো
হয় নাই L ইকুৱেল টু লেন্থ B ইকুৱেল টু ব্ৰেথ আৰু এৰিয়া অফ এ চাৰ্কেল কিমান আছিলে পাই আৰ স্কুৱেৰ হয় নাই এইটো আছিলে চ' এইটো আমি ইকুৱেশ্যন 1 দি থৈ দিওঁ হ'ল এতিয়া নেক্সট কি কৈছে ৰেডিয়াছটো দিয়া আছে 21 সেন্টিমিটাৰ ঠিক আছে ৰেডিয়াছ দিয়া আছে 21 সেন্টিমিটাৰ আৰু দিয়া আছে লেন্থ এণ্ড ব্ৰেথ অফ দ্য ৰেক্টেংগল কিমান দিছে 14:11 চ' আমি লৈ লওঁ লেন্থটো আমি লৈ লওঁ 14x আৰু ব্ৰেথটো আমি লৈ লওঁ 11x বুজি পালে কথাটো লেন্থটো আমি লৈ লওঁ 14x আৰু ব্ৰেথটো আমি লৈ লওঁ 11x লেন্থ ইজ টু ব্ৰেথ কিমান দি আছিলে 14:11 চ' লেন্থ ইকুৱেল টু 14x ব্ৰেথ ইকুৱেল টু 11x হ'ল এতিয়া আমি এইকেইটা ভেলু ইয়াত পুট কৰি দিম গোটেইকেইটা ভেলু চ' ফাৰ্ষ্ট 1ৰ পৰা আমি কি পাম 1ত কি আছিলে লেন্থ ইনটু ব্ৰেথ ইকুৱেল টু পাই আৰ স্কুৱেৰ আছিলে চ' মাল্টিপ্লাই নকৰাকৈ কেনেকৈ কৰিম মই চাব এতিয়া আপুনি লেন্থ ইনটু ব্ৰেথ কিমান আছিলে 14x ইনটু 11x হয় নাই লেন্থ ইকুৱেল টু 14x ব্ৰেথ ইকুৱেল টু 11x ইকুৱেল টু পাই মানে কিমান লওঁ আমি 22/7 আৰু আৰ স্কুৱেৰ মানে কি আছিলে 21 স্কুৱেৰ হয় নাই ৰেডিয়াছটো দিয়া আছিলে 21 ৰেডিয়াছটো আমাক 21 সেন্টিমিটাৰ দিয়া আছে চ' সেইকাৰণে আৰ ইকুৱেল টু 21 সেন্টিমিটাৰ হ'ল এতিয়া চাওক মই মাল্টিপ্লাই নকৰাকৈ কেনেকৈ মই ছল্ভ কৰি আছোঁ চাব এতিয়া এইটো আমি এনেকৈ লিখিব পাৰোঁ 14 × 11 ইনটু x ইনটু x স্কুৱেৰ লিখি দিওঁ হ'ল ইকুৱেল টু 22/7 ইনটু এই 21 স্কুৱেৰটো আমি কেনেকৈ লিখিব পাৰোঁ 21 × 21 লিখিব পাৰোঁ 70 21ক 3বাৰ যাব হ'ল এতিয়া এইটো কিমান আছে 14 × 11 ইনটু x স্কুৱেৰ ইকুৱেল টু 22 ইনটু 3 × 21 হ'ল এতিয়া এই দুটা এই গোটেইখিনি মাল্টিপ্লাই হৈছে হয় নাই 14 × 11 মাল্টিপ্লাই হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব চ' x স্কুৱেৰ ইকুৱেল টু কিমান হ'ব 3 × 21 ডিভাইড বাই 14 × 11 হ'ল এতিয়া 14 × 11 চ' এতিয়া আমি কি কৰিম এই জাষ্ট এইটো কেঞ্চেল কৰি দিলে হ'ল 7 2 = 14 7 3 = 21 হ'ল 11 2 = 22 আৰু 2 কেঞ্চেল হ'ল চ' এইটো কিমান হ'ল 3 × 3 চ' x স্কুৱেৰ আমি কিমান পাম 3 স্কুৱেৰ চ' x ইকুৱেল টু কিমান পালোঁ 3 দেখিছেনে কেনেকৈ মইতো মাল্টিপ্লাই কৰা নাই একো মাল্টিপ্লাই কৰা নাই মাল্টিপ্লাই নকৰাকৈ মই কেনেকৈ এনচাৰ উলিয়াই দিলোঁ চ' সেইটো হ'ল আপোনাৰ শ্বৰ্টকাট হয় এইখিনি যদি আপুনি মাল্টিপ্লাই কৰিব যে আপোনাৰ টাইম লাগিব হয় নাই চ' মাল্টিপ্লাই নকৰাকৈ আপুনি ডাইৰেক্ট কেঞ্চেল কৰিব পাৰে ঠিক আছে চ' x ইকুৱেল টু 3 চ' x ইকুৱেল টু 3 পালোঁ আমি লেন্থটো কিমান পালোঁ এতিয়া লেন্থটো কিমান আছিলে 14x মানে 14 × 3 চ' কিমান হ'ল 3 4 = 12 42 হ'ল আৰু ব্ৰেথটো কিমান দিয়া আছিলে 11x চ' ব্ৰেথ ইকুৱেল টু 11 × 3 33 চ' লেন্থ পালোঁ ব্ৰেথ পালোঁ এতিয়া আমাক কুৱেশ্যনত কি লাগে আমাক কুৱেশ্যনত কি সুধিছে হোৱাট ইজ পেৰিমিটাৰ চ' পেৰিমিটাৰ অফ ৰেক্টেংগল কিমান হ'ব পেৰিমিটাৰ অফ ৰেক্টেংগল এনেকৈ লিখিছোঁ ইকুৱেল টু 2 লেন্থ প্লাছ ব্ৰেথ ইকুৱেল টু 2 লেন্থ হ'ল 42 প্লাছ 33 হ'ল 2 লেন্থ প্লাছ ব্ৰেথ চ' 2 ইনটু কিমান হ'ব 3 + 2 5 4 + 3 7 75 চ' কিমান হ'ল এইটো 150 সেন্টিমিটাৰ স্কুৱেৰ পেৰিমিটাৰ চেণ্টিমিটাৰ হ'ব গম পাইছে কথাটো কেনেকৈ কৰিলোঁ জাষ্ট চাওক ফাৰ্ষ্ট কি কৰিলোঁ আমি আমাক কুৱেশ্যন মতে কি দিয়া আছিলে দ্য এৰিয়া অফ এ ৰেক্টেংগল ইজ ইকুৱেল টু দ্য এৰিয়া অফ এ চাৰ্কল হুজ ৰেডিয়াছ ইজ 21 সেন্টিমিটাৰ চ' ৰেডিয়াছ দিয়া আছে আমাৰ 21 সেন্টিমিটাৰ ঠিক আছে মই লিখিছোঁ ৰেডিয়াছ ইকুৱেল টু 21 সেন্টিমিটাৰ তাৰপিছত কৈছে লেন্থ আৰু ব্ৰেথৰ ৰেচিঅ'টো 14:11 চ' আমি ফাৰ্ষ্ট কি কৰিলোঁ এৰিয়া অফ এ ৰেক্টেংগল ইজ ইকুৱেল টু এৰিয়া অফ এ চাৰ্কল দিয়া আছে চ' এৰিয়া অফ এ ৰেক্টেংগল মানে কি লেন্থ ইনটু ব্ৰেথ হ'ল ইকুৱেল টু এৰিয়া অফ এ চাৰ্কল কিমান হ'ব পাই আৰ স্কুৱেৰ হ'ল চ' লেন্থ ইনটু ব্ৰেথ ইকুৱেল টু পাই আৰ স্কুৱেৰ হ'ল চ' এতিয়া লেন্থ মানে কি আছিলে লেন্থ ইকুৱেল টু ৰেচিঅ'ত দিয়া আছিলে 14:11 চ' লেন্থ ইকুৱেল আমি ল'লোঁ 14x ব্ৰেথ ইকুৱেল টু 11x ল'লোঁ ঠিক আছে লেন্থ ইনটু ব্ৰেথ কিমান হ'ব 14x ইনটু 11x জাষ্ট আমি ইয়াত পুট কৰিলোঁ লেন্থৰ ঠাইত 14x বহালোঁ ব্ৰেথৰ ঠাইত 11x বহাই দিলোঁ চ' 14x ইনটু 11x ইকুৱেল টু 22/7 ইনটু আৰ স্কুৱেৰ আৰ মানে কি আছিলে 21 চ' 21 স্কুৱেৰ 14 × 11 ইকুৱেল টু x স্কুৱেৰ এইটো আমি ছল্ভ কৰি কিবা পালোঁ x ইকুৱেল টু 3 পালোঁ কাৰণ x ইকুৱেল টু 3 চ' x ইকুৱেল টু 3 আমি ইয়াত বহালোঁ লেন্থ ইকুৱেল টু 42 ব্ৰেথ ইকুৱেল টু 33 চ' আমাক সুধিছে যে পেৰিমিটাৰ অফ ৰেক্টেংগল চ' পেৰিমিটাৰ অফ ৰেক্টেংগল ফৰ্মুলা কি আছিলে 2 লেন্থ প্লাছ ব্ৰেথ 2 ইনটু লেন্থ প্লাছ ব্ৰেথ 42 প্লাছ 33 2 ইনটু 75 150 ঠিক আছে নেক্সট অংকটোলৈ আহোঁ মিচিং নাম্বাৰ চাম আমি এতিয়া কেইটামান মিচিং নাম্বাৰ বহুত দিন চোৱা নাই চ' এনেকুৱা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ ঠিক আছে মিচিং নাম্বাৰ আপোনাৰ দিবই চ' ইয়াত কুৱেশ্যন কি দি আছে 23 30 এক্সটো মিচিং হৈ আছে চ' আমি মিচিংটো ওলাব লাগে আৰু ওলাই পেলাই এই ফৰ্মুলাটোত এইটোত বহাই দিলে হ'ল x² মানে 500 কিমান হ'ব চ' ফাৰ্ষ্ট আমি এক্সটো উলিয়াব চেষ্টা কৰোঁ 23 দিয়া আছে
30 দিয়া আছে তো x আহিলে 53 69 88 110 হ'ল এতিয়া আমি জাস্ট এবাৰ মাল্টিপ্লাই ফাৰ্ষ্ট কি কৰিম আমি ফাৰ্ষ্ট আমি মাইনাছ কৰিম বা আমি ডিভাইড কৰিম ঠিক আছে ফাৰ্ষ্ট আমি মাইনাছ কৰি চাওঁ এইটো পৰা যদি আমি মাইনাছ কৰোঁ কিমান হ'ল 7 হয় 30 - 23 7 এইটো পৰা যদি আমি মাইনাছ কৰোঁ কিমান হ'ল 16 এইটো পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব 9 হ'ল 19 এইটো পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব 2 22 হয় নাই চ' এতিয়া চাওক 16ৰ লগত চাওক এতিয়া 16 আৰু 19ৰ মাজত 3 গেপ আছে তেনেকৈ 19 আৰু 20ৰ মাজত 3 গেপ আছে চ' প্ৰত্যেকটোতে 3 গেপ হৈ আছে চ' কি কৰিম আমি এতিয়া আমি যদি ইয়াৰ লগত 3 গেপ এটা লগাওঁ কিমান হ'ব এইটো 7 হ'ল তো 7ৰ লগত আমি 3 যদি গেপ লগাওঁ এই দুটা মাইনাছ কৰিলে আমি 10 পাম হয় নাই বুজি পাইছে এই দুটা মাইনাছ কৰিলে 10 পাম চ' এইটো কিমান হ'ব লাগিব 33 হ'ব লাগিব 30 - 23 7 হ'ল চ' এনেকুৱা ইয়াৰ পৰা কি মাইনাছ কৰিলে আমি 30 যে আমি 10 পাম চ' 40 হয় নাই যদি এক্সটো যদি 40 হয় যদি এক্সৰ যদি 40 হয় 40 - 30 10 হ'ল 53 - 40 কিমান হ'ব 53 - 40 13 চ' মিলি আছে চাওক বুজি পাইছে ন কথাটো কি কৰিছোঁ ফাৰ্ষ্ট আমি কি কৰিলোঁ মই আকৌ এবাৰ বুজাই দিছোঁ 23 30 x 53 69 88 110 আছে হয় নাই চ' আমি ফাৰ্ষ্ট মাইনাছ কৰিলোঁ ইয়াৰ পৰা এইটো মাইনাছ কৰিলোঁ কিমান হ'ল 7 হ'ল ইয়াৰ পৰা এইটো মাইনাছ কৰিলোঁ কিমান হ'ল 16 ইয়াৰ পৰা এইটো মাইনাছ কৰিলোঁ 19 হ'ল আৰু ইয়াৰ পৰা এইটো মাইনাছ কৰিলোঁ 22 হ'ল চ' এতিয়া চাওক ইয়াৰ আৰু ইয়াৰ মাজৰ গেপটো কিমান হ'ল 3 আছে ইয়াৰ আৰু ইয়াৰ মাজৰ গেপটো 3 আছে চ' ইয়াৰ আৰু ইয়াৰ মাজৰ গেপটো যদি 3 হয় মিলিব নাই আমি চাম এতিয়া ফাৰ্ষ্ট চ' 7 হ'ল চ' ইয়াত কি হ'ব লাগিব 30 পৰা 23 মাইনাছ কৰিলে 7 পালোঁ চ' ইয়াৰ পৰা 32 মাইনাছ কৰিলে আমি কিমান পাব লাগিব 10 7 + 3 10 চ' ইয়াত যদি 40 হয় এক্স গ'লে 40 হয় 40 - 30 10 পাম আমি হ'ল আকৌ 53 - 40 কৰিলে কিমান পাম 53 - 40 কৰিলে 13 পালোঁ চ' গৈ আছে চাওক 7 + 2 10 3 ডিফাৰেঞ্চত গৈ আছে হয়নে চ' আমি কিমান পালোঁ এতিয়া এক্স = 40 তো এক্স = 40 হোৱাৰ লগে লগে আমি ইয়াত বহাই দিলোঁ 40 স্কুৱেৰ - 500 হ'ল কিমান হ'ল 40 স্কুৱেৰকৈ মানে কেনে কৰিম 16 0 0 - 500 কিমান হ'ব 1100 বুজি পাইছে না কথাটো জাষ্ট ফাৰ্ষ্ট প্লাছ কৰি চাব মাইনাছ কৰি চাব সেই দুটা ফাৰ্ষ্ট কৰি চাব সদায় প্লাছ কৰিব যদি আপুনি প্লাছ কৰোঁতে ওলায় এইটোতো মাইনাছ কৰিব লাগিব কাৰণ এইটো ডাঙৰ হৈ গৈ আছে মানে এইটো মানে কি 23 লগত আমি কিমান প্লাছ কৰিলে 30 পালোঁ তেনেকৈ এইটো বুজি পাইছেনে 53 লগত কিমান প্লাছ কৰিলে 69 পালোঁ তো 69 লগত কিমান প্লাছ কৰিলে 88 পালোঁ সেই তেনেকুৱা মানে তেনেকৈ আপুনি চাব পাৰে মইতো মাইনাছ কৰি চাইছোঁ আপুনি প্লাছ কৰিও চাব পাৰে তো নেক্সট কুৱেশ্যনটো চাওঁ একেই দি আছে 16 21 30 45 এক্স ল'ব লাগে 101 হ'ল এতিয়া আমি 16ৰ লগত কিমান প্লাছ কৰিলে আমি 21 পাম 5 হ'ল 21ৰ লগত আমি কিমান প্লাছ কৰিলে 30 পাম 9 30 লগত কিমান প্লাছ কৰিলে 45 পাম 15 চ' এইটো আমি নাজানো চ' এইখিনিলৈকে আমি জানো হয় নাই এক্সটো আমি নাজানো এতিয়া ফাৰ্ষ্ট আমি কি কৰোঁ চাওক আকৌ যদি মই কৰোঁ 5ৰ লগত আমি কিমান প্লাছ কৰিলে 9 পাম 4 9ৰ লগত কিমান প্লাছ কৰিলে আমি 15 পাম 6 চ' এনেকৈ ইভেনত গৈ আছে চাওক 4 6 4 6 8 10 যদি 8 10 আহে তেতিয়া মিলে নাই আমি চাম নেক্সটটো হ'ব লাগে 8 নেক্সটটো 8 হ'ব লাগে হয় নাই 5 + 4 9 9 + 6 15 15 + 8 23 হ'ব লাগিব হয় নাই 30 + 15 45 45 + 23 এইটো হ'ব লাগিব 78 হ'ল যদি 78 হয় 45 লগত 23 78 যদি হয় নেক্সটটো আমি চাম মিলে নে নিমিলে 4 6 8 কি হ'ব লাগিব নেক্সট 10 23 + 10 33 হ'ব লাগিব হয় নাই চ' এইটো 78 + 33 আমি 101 পাম নাই পাই আছোঁ গম পাইছেনে বুজি পাইছে কেনেকৈ কৰিলোঁ জাষ্ট চাওক ফাৰ্ষ্ট আপুনি কি কৰিব ফাৰ্ষ্ট সদায় এইটো চাওক 16ৰ পৰা 21 5 ডিফাৰেঞ্চ 21ৰ পৰা 30 গ'লে 9 চ' আমি এনেকৈ উলিয়ালোঁ ইয়ালৈকে উলিয়াব পাৰিলোঁ আমি এক্স নাজানো কাৰণে আমি এইটো থৈ দিছোঁ এইফালৰখিনি চ' আমি আকৌ মাইনাছ কৰি চালোঁ 4 6 এনেকৈ গৈ আছে 4 6 গৈ আছে যদি আমি 8 আৰু 10টো লগাই দিওঁ তেতিয়া আমি পামনে নাই যদি 8টো লগাওঁ কিমান হ'ব ইয়াত 23 হ'ব
যেনেকৈ 5 + 4 9 15 + 8 23 চ' 45 + 23 78 হ'ব লাগিব যদি এইটো 78 হয় তেতিয়া আমি চাম যে মিলে না নিমিলে 78 লিখিলোঁ তাৰপিছত কি হ'ব 78 যদি আমি বহাই চাওঁ ইয়াতে 16 21 30 45 78 101 যদি 78 বহাই চাওঁ এইটো কিমান হ'ব 5 এইটো কিমান হ'ব 9 এইটো 15 45 আৰু 20 এইটো ডিফাৰেঞ্চ কিমান থাকিব 23 আৰু এইটো ডিফাৰেঞ্চ কিমান থাকিব 33 হয়নে 33 এতিয়া আকৌ আমি মাইনাছ কৰি চাম 4 আহিলে 6 আহিলে 8 আহিলে 10 আহিলে গৈ আছে 4 6 8 10 গৈ আছে ইভেণ্টখিনি চ' আমাৰ এইটো কিমান হ'ব 78 হ'ব তো আমাক কি লাগে এতিয়া নেক্সটটো এক্স মানে কি 78 চ' 78 + 12 ইকুৱেল টু আমাক এইটো লাগে কুৱেশ্যন মাৰ্ক ডিভাইড বাই 4 78 + 12 কিমান হ'ব 10 90 হ'ল ইকুৱেল টু কুৱেশ্যন মাৰ্ক ডিভাইড বাই 4 হ'ল চ' কুৱেশ্যন মাৰ্ক ইকুৱেল টু কিমান হ'ব 90 × 4 360 হয়নে অপশ্যনত ক'ত খেলি মেলি হৈছে নেকি আমাৰ তো 78 হ'ল হয়নে 78 + 12 90 চ' 90 ডিভাইড এক্স বাই 4 হ'ল চ' 90 × 90 × 360 হ'ব লাগিব এনচাৰটো চাওক ক'ৰবাত খেলি মেলি হৈছেনে যদি হৈছে আপোনালোকৰ ওচৰত ঠিকে আছে কিন্তু অপশ্যনত মোৰ মতে খেলি মেলি হৈছে ক'ৰবাত কোনোবা এটা অপশ্যনত 360 থাকিব লাগিব মেথডটো এইটোৱেই আপুনি ছল্ভ কৰি চাব ভালকৈ যদি এইটো অপশ্যনত ওলায় মোক আপুনি কমেণ্ট ছেকশ্যনত লিখি দিব ঠিক আছে একেই হ'ব এইটোৱেই হয় ক'ৰবাত ভুল হ'ব পাৰে 78 ঠিক আছেনে আমাৰ 78 লৈছোঁনে আমি 5 6 7 8 4 5 6 এইটো ভুল হৈ গ'ল এইটো আপোনাৰ 68 হ'ব লাগিছিলে চৰি দেই 68 হ'ব লাগিছিলে কাৰণ 5 + 23 চ' 68 হ'ব লাগিছিলে এইটো 78 নহয় ঠিক এইটো ভুল হৈ আছে 5 + 3 8 4 + 2 6 চ' 68 হ'ব লাগে 68 হ'লে আপোনাৰ কি হয় মিলিয়েনে ঠিকে আছে মিলি আছে 23 চ' এইটো 68 হ'ব লাগিব চৰি এইটো ভুল হৈ আছিলে 68 + 12 কিমান হ'লেতো 80 হয় নাই 80 হ'ল চ' 320 হ'ব এনচাৰটো বুজি পালে আপোনাৰ এইটো প্লাছ কৰোঁতে মই ভুল কৰিছিলোঁ 45 + 23 70 লিখিছিলোঁ চ' এইটো 68 লিখি ল'ব ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ 15 35 75 x 315 635 ঠিক আছে 15 35 75 x লিখিলোঁ 315 আৰু 635 ফাৰ্ষ্ট আমি কি কৰিম ফাৰ্ষ্ট আমি মাইনাছ কৰি চাম 15 পৰা 35 কিমান ডিফাৰেঞ্চ হ'ব 20 ডিফাৰেঞ্চ তেনেকৈ এইটো 40 ডিফাৰেঞ্চ আৰু এইটো কিমান হ'ব এইটো বহুত ডাঙৰ হৈ গ'ল চাওক বহুত ডাঙৰৰ পৰা এই সৰুৰ পৰা একদম চাওক যেতিয়া আপুনি চাব যে সৰুৰ পৰা একদম সৰুৰ পৰা বহুত ডাঙৰ ওলাই আছে তেতিয়া আপুনি মাল্টিপ্লাই বা ডিভিজন কৰিব ঠিক আছে এইকেইটা চাওক আপুনি ইয়াতো ওলাইছে কিন্তু এইটো ইমান ডাঙৰ হোৱা নাই চাওক এইটো 16ৰ পৰা আপোনাৰ 101 লৈকে পাইছে হা আৰু ইয়াত কি হয় আপোনাৰ 23 পৰা পাইছে 110 লাগে চ' এইটো ইমান এটা ডাঙৰ হোৱা নাই কিন্তু ইয়াত চাওক 15ৰ পৰা আপোনাৰ 635 পাই গৈছে চ' সেইকাৰণে কিবা মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহে ইমান পাব চ' সেইকাৰণে আমি ফাৰ্ষ্ট কি কৰিম মাল্টিপ্লাই কৰি চাম হ'ল কেনেকৈ মাল্টিপ্লাই কৰিম 15টো প্ৰথমটো হৈ আছে 35টো আমি কেনেকৈ লিখিব পাৰিম 15 × 2 + 5 লিখিব পাৰোঁ হয়নে 15 × 2 30 30 + 5 35 তেনেকৈ এইটো গৈ আছেনে 35 × 2 + 5 হৈ আছে এইটোও হৈ আছে 35 × 2 + 5 হৈ আছে নেক্সট এইটো চাম এতিয়া এইটো আমি নাজানো কাৰণ এক্সটো আমি নাজানো চ' এই 635টো চাব পাৰিম একেই মেথডত যাবনে 315 × 2 + 5 হৈ আছেনে চাওঁ 315 কিমান হ'ব 630 630 + 5 635 হৈ আছে তো এতিয়া আমি এক্সটো কেনেকৈ হ'ব আমি এই নাম্বাৰটো যে এই নাম্বাৰটো আমি তাৰ আগৰ নাম্বাৰটো লৈ আছোঁ চ' এক্সৰ কি হ'ব আগৰ নাম্বাৰটো আমি 75 × 2 + 5 চ' কিমান হ'ব 75 × 2 150 150 + 5 155 হয় নাই যদি 155 ইয়াত হয় এইটো মিলি আছেনে চাওঁ 155 × 2 + 5 হৈ আছেনে 10 হ'ল 310 + 5 315 হৈ আছে চ' আমাৰ কিমান হ'ব এতিয়া এক্সটো 155 চ' 155 হ'লে কিমান হ'ব এইটো দিয়া আছে চ' এক্সত 155 ডিভাইড বাই 30 আমি উলিয়াব লাগিব এইটো মানে কি 155 ডিভাইড বাই 30 5 6 30 5 3 15 31 তো 31 ডিভাইড বাই 6 কিমান হ'ব 6 5 30
1 হ'ল চ' আমাৰ এনচাৰ কিমান হ'ব 6 হয় 6 × 5 30 30 + 1 31 31/6 চ' আমাৰ কোনটো আছে এইটো 5 1/6 আপুনি এনেকৈ চাব পাৰে যে তলত 6 আছে চ' এই গোটেইকেইটাৰ তলত 6 অকল ইয়াতে আছে চ' আপুনি এইটো ডাইৰেক্ট দি দিব পাৰে কাৰণ নান অফ দিছ নাই ঠিক আছে চ' আজি ইয়াতে এৰিছোঁ চ' নেক্সট ক্লাছত মই আৰু অলপ এক্সপেক্টেড কুৱেশ্যনছ কৰাম ভালকৈ মন দি পেলাই আপোনালোকে প্ৰেক্টিছ কৰি থাকক আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টিপি দিব যাতে নতুন ভিডিঅ' যেতিয়া মই আপলোড দিওঁ আপোনালোকৰ ন'টিফিকেশ্যন ধুনীয়াকৈ আহি যায় ঠিক আছে চ' আজি ইয়াতে এৰিছোঁ চ' থেংকছ এ লট